পাইবা কহিলো স্বৰূপ। এইটোৱে আমাক চূড়ান্ত সিদ্ধান্ত দিলে যে মুখেৰে তুমি ৰাম বুলি কবা, কিন্তু সেই নামৰ গৰাকীজনৰ এটা ৰূপ ভাগৱতে আমাক বৰ্ণনা কৰিছে। সেই ৰূপটো তুমি হৃদয়ত সেই মুহূৰ্তত ভাবিবা, কিন্তু যি বুলি কৃষ্ণ বুলি কবা যে মুহূৰ্ততে হৃদয়ত সেই ৰূপটো ভাবা। ৰাম বুলি কৈছা, তুমি তেওঁৰ ৰূপটো হৃদয়ত ভাবা। যদি সেইকণ সময়তে সেই ক্ষণতে তোমাৰ শৰীৰ এৰি আত্মাতত্ব ওলাই যায়, তেতিয়াহ'লে পোনে পোনে বৈকুণ্ঠ, তাৰমানে পৰম গতি। এই দৰ্শনটো গুৰুজনাই কৈছে। আৰু তাৰো উত্তৰ দিলে শুক গুৰুৱে পৰীক্ষিতৰ আগত, শ্ৰৱণে কীৰ্তনে আত কৰিয়া বিশ্বাস, পাৱৈ পৰম পদ মায়া পাশ হৈ নাই। গতিকে হাই কাজিয়া নকৰি, বাক বিতণ্ডা নকৰি এই নিয়মটো পালন কৰা যে গোবিন্দ মহাপ্ৰভুৰ নাম শ্ৰৱণ কৰা, কীৰ্তন কৰা, আৰু সেই শ্ৰৱণ কীৰ্তন ভক্তিৰ সুদৃঢ় বিশ্বাসটো তুমি অৰ্পণ কৰা, আৰু তেতিয়াই পৰম পদ পাবা, মায়াৰ পৰা তুমি পৰিত্ৰাণ পাবা। এহি কথা সৰ্বতন্ত্ৰ ব্ৰহ্ম নিৰূপণ, কহিলো তোমাত ইতিহাস পুৰাতন। ইতিহাস প্ৰসিদ্ধ এটা পৌৰাণিক কাহিনী তোমাৰ আগত আমি প্ৰকাশ কৰা হৈছে। সেই শাস্ত্ৰ মূল দৰ্শনটো তুমি সুধিছা, আৰু বুজাবৰ বাবে আমি এই কথাটো প্ৰকাশ কৰিব বিচৰা হৈছে যে সুন্দৰ সংবাদ নাৰায়ণ নাৰদৰ, শুনা পৰীক্ষিত তত্ত্ব জানিবা বেদৰ। বেদৰ এটা তত্ত্ব সেই পৰীক্ষিত, যেদিনাখন নৰনাৰায়ণ আৰু দেৱঋষি নাৰদৰ মাজত এই বিষয়ক কাহিনীটো আহিছে। তেওঁ জানিব বিচাৰিছিলে সেই ব্ৰহ্মৰ বিষয়ে, তেওঁ জানিব বিচাৰিছিলে সেই বেদৰ স্তুতিৰ বিষয়ে। অকল তুমিহে জানিব বিচৰা নাই পৰীক্ষিত, তেওঁলোকেও পূৰ্বতে জানিব বিচাৰিছিল। তেওঁলোকৰনো কথোপকথনত কোনটো কথা প্ৰকাশ হৈছিল তোমাক আজি আমি কম, তুমি সাৱধানে শুনা। এই বুলি সেই ইতিহাস প্ৰসিদ্ধ পৌৰাণিক কাহিনীটো প্ৰকাশ কৰিছে। কৃষ্ণ ভক্ত পৰম নাৰদ মুনিবৰ, ত্ৰৈলোক্য নিৰ্মল কৰি ফুৰে নিৰন্তৰ। পৰম বৈষ্ণৱ পাৰিষদ স্বৰূপ দেৱঋষি নাৰদ কৃষ্ণ ভক্ত স্বৰ্গ মৰ্ত্য পাতাল লোকালোকত ভ্ৰমণ কৰি নিৰন্তৰে কৃষ্ণ নাম আশ্ৰয় কৰি ঘূৰি ফুৰাৰ বাবে যাৰ লগত তেওঁৰ সাক্ষাৎ হৈছিল, সেই জীৱও তেওঁৰ কৃপাত ধন্য হৈ গৈছিল। যিটো কথা গুৰুজনাই একাদশ স্কন্ধত কৈছে, লাজ এৰি গুণ গায়া নাচৈ আনন্দতে, জগত পবিত্ৰ কৰে